সময় সময়ক মই আটাইতকৈ ভাল কৰোঁ। ইমান ধুনীয়া গোৱা তুমি, মই বিচাৰোঁ সকলোৱে তোমাৰ গান শুনক। গাখীৰৰ বেপাৰো বেপাৰ, গানৰ বেপাৰো বেপাৰ, খালি বেচিব লাগে। সব প্ৰকাৰ খেল, সব বেপাৰী। তোমাৰ মা মৰিলেও শ্ব' মাছ গো অন। ৰৈ ৰৈ বিনালে চিনেমাখনতে নহয়, অসমৰ কোটি কোটি জনতাই ৰৈ ৰৈ বিনাই থাকিব জুবিনদাৰ কাৰণে। আৰু আজি চিনেমাখনে মানে চিনেমাৰ যিটো কাহিনী হওক, তাৰ থিমটো হওক, সংলাপ হওক, সকলোবিলাক ঠিকে আছে, কিন্তু মাত্ৰ মানুহজন আমাৰ মাজত আজি কায়িকভাৱে নাই। চিনেমাখন মানে সকলোৱে বুকুত এটা দিশ লৈ চাই আছে। আপোনালোকে দেখিছে যে যিমানখিনি মানুহ ইয়ালৈ নামি আহিছে, দৰ্শক সকলোৱে হয়তো চকু পানী লৈ নামি আহিছে। আৰু সাধাৰণতে মানুহে ভাবে যে মতা মানুহে নাকান্দে, মই মানে বহুত পৰা নাই। আৰু যিমান চিনেমাখন চাই থাকিলোঁ সেই মানুহে কান্দিয়ে থাকে। তাৰ যিবিলাক সংলাপ, খুব এটা ভাল লগা সংলাপ মই কৈছোঁ, যি জীৱনত একো শিকোৱা নাই তাক কেতিয়াও ছাৰ বুলি নামাতিবা, সেইটো এটা সংলাপ লিখিছোঁ। আৰু তাত কৈছে যে আৰ্টিষ্টৰ কোনো পলিটিক্স নাই, আৰ্টিষ্ট সদায় ৰজাৰ লগত থাকে। আৰু সঁচাকৈ যদি আৰ্টিষ্টবিলাক সেইটো ৰাইজৰ লগত থাকে, আৰু যদি সঁচাকৈ আৰ্টিষ্টবিলাক ৰাইজৰ লগত থাকে, তেতিয়াহ'লে আমাৰ এখন সুন্দৰ অসম হ'ব। আমি সেইটোকে কামনা কৰিছোঁ। আৰু এই চিনেমাখন মই এইকাৰণে চাবলৈ কওঁ যে জুবিনদাৰ এয়া সপোন, জুবিনদাক আমাৰ হৃদয়ত সদায় জীয়াই ৰাখিব লাগিব, ৰৈ ৰৈ বিনাই থাকিব লাগিব জীৱন। জুবিনদাৰ মাত, জুবিনদাৰ গান, জুবিনদাৰ সংলাপ, প্ৰতিটো সঁচাকৈ আৱেগিক হৈ আছোঁ। মানে বহুত ধৈৰ্য ধৰি আপোনাৰ কথাখিনি কৈছোঁ। আকৌ মই কৈছোঁ, মোৰ সংলাপটো কওঁতে হয়তো তাত খেলি মেলি হৈছিলে। তেখেতে কৈছে যে আৰ্টিষ্টৰ কোনো পলিটিক্স নাই, আৰ্টিষ্ট সদায় ৰাইজৰ লগত থাকে। মোক হয়তো অকণমান খেলি মেলি হ'ব পাৰে, গতিকে আমিও আশা কৰিম আৰ্টিষ্টসকল ৰাইজৰ লগত থাকক। জুবিন